নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ। IPL 2025ৰ কাৰণে মেগা অকশ্যন হ'বলৈ গৈ আছে 24 আৰু 25 নৱেম্বৰ তাৰিখে। সেই অকশ্যনটোলৈ আমাৰ অসমৰ ক্ৰিকেটাৰসকলেও পঞ্জীয়নভুক্ত কৰিছে নিজৰ নামসমূহ IPL অকশ্যনৰ বাবে। এইবাৰ অসমৰ 10জনকৈ খেলুৱৈয়ে নিজৰ নাম IPL নিলামীৰ বাবে পঞ্জীয়নভুক্ত কৰিছে। আৰু সেই ক্ৰিকেটাৰসকল কোন কোন হয় চাওঁ আহকচোন। ডেনিছ দাস শেহতীয়াকৈ ৰঞ্জী ট্ৰফীত 100 ৰান কৰিছিল। মৃন্ময় দত্ত, সৌৰভ দে, ঋষভ দাস, তেওঁ অসমৰ এগৰাকী ভাল খেলুৱৈ, অসমৰ হৈ ভালেই খেলে। মুখতাৰ হুছেইন, ভাৰ্গৱ দত্ত, আকাশ সেন গুপ্তা এগৰাকী অলৰাউণ্ডাৰ, ৰোশন তপন, আব্দুল আজিজ আৰু বিশাল ৰয়। এয়া আছিল অসমৰ 10গৰাকী খেলুৱৈ যিসকলে IPL অকশ্যনৰ বাবে নিজৰ নাম পঞ্জীয়নভুক্ত কৰিছে। এতিয়া কথাটো হ'ল, এইবাৰ IPL অকশ্যনৰ বাবে 1000ৰ ওপৰত প্লেয়াৰৰ নাম দিয়া গৈছিলে। তাৰে ভিতৰত 576গৰাকীৰ নামহে ৰখা হৈছে, বাকীখিনি কাটি দিয়া হৈছে শ্বৰ্ট লিষ্ট কৰি। ইয়াৰ ভিতৰত অসমৰ এগৰাকী খেলুৱৈৰহে নাম অকশ্যনৰ বাবে ৰখা হৈছে, তেওঁৰ নাম হৈছে মুখতাৰ হুছেইন। আৰু লগতে সুমিত ঘাদিগাওকৰৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে। সাধাৰণতে সুমিত ঘাদিগাওকৰ তেওঁ অসমৰ নহয়, অসমৰ হৈ খেলেহে। বিভিন্ন সময়ত এই ক্ষেত্ৰত বিতৰ্ক হয় বাৰু, বাকী যি কি নহওক অসমৰ হৈ তেওঁ যিহেতু খেলে, গতিকে অসমৰ পৰা 2গৰাকী খেলুৱৈ IPL অকশ্যনৰ বাবে গৈছে বুলি ক'ব পাৰি। মুখতাৰ হুছেইন আৰু সুমিত ঘাদিগাওকৰ IPL বেষ্ট প্ৰাইচ হৈছে 30 লাখ টকা। এতিয়া কথাটো হ'ল, মুখতাৰ হুছেইন আৰু সুমিত ঘাদিগাওকৰক এইবাৰ IPLত বিকি যায় নে নাযায়, তেওঁলোকক কোনোবাই কিনে নে নিকিনে, এইবাৰ IPL মেগা অকশ্যনলৈ আমি বাট চাব লাগিব। তাৰ বাবে আমি 24 আৰু 25 নৱেম্বৰলৈ ৰ'ব লাগিব। এয়া আছিল IPL 2025ৰ সৈতে জড়িত অসমৰ ক্ৰিকেট জগতৰ খবৰ। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।